এতিয়া আমি আকৌ ওলাই পৰিছোঁ আমাৰ যাত্ৰা পথত আমাৰ লক্ষ্যলৈ বুলি আৰু বেছি নাইগে আৰু প্ৰায় 150 কিলোমিটাৰমান আছে তাৰপিছত আমি একদম মেচুকা পাই যামগে জাৰ্ণিটোত কেৱল মোৰ মুখৰ পৰা ৱাও ৱাও শব্দটোহে ওলাই আছে আৰু গতিকে ৱাও শব্দটো ওলাইছে যেতিয়া আপোনালোকে গম পাইছেই যাত্ৰাটো কিমান ধুনীয়া হৈছে কিমান ভাল লাগিছে মোৰ ধুনীয়া পৰিৱেশ আন্ধাৰটোতো হ'বই আপোনাৰ এতিয়া কেইটা বাজিছে 1:26 হ'ল গৈ পাওঁতে মানে আপোনাৰ প্ৰায় 6-7টা বাজি যাব লাগে আনুমানিক তাতকৈ বেছি হ'লেও কম নহ'ব কাৰণ এই ৰাস্তাটোতো বহুত ধুনীয়া কিন্তু আগত হয়তো আমি অকণমান পাহাৰ কাটিং পাম পাহাৰ কাটিং পালে তাত হয়তো বোকা হোৱাৰ সম্ভাৱনাটো বেছি গতিকে দেখা যাওক আৰু গৈ থাকোঁ আমি আলুৰ পৰা আহি এতিয়া মাজতে অকণমান ব্ৰেক এটা লৈছোঁ 5 মিনিটৰ ইয়াতে একদম ফটো সেশন চলি আছে এইফালে বাইক থৈ এইফালে দূৰৈত একদম পাহাৰটো ওলাই আছে এইটো পাহাৰটো বৰ ধুনীয়া ভিউ মাজৰ ৰাস্তাটো আচলতে ভিডিঅ' কৰা নহ'ল এতিয়া মই আকৌ ভিডিঅ'টো কৰিম আপোনাৰ কি হৈছে বৰষুণটো এৰিলে কেনেকুৱা লাগিছে আল্টিমেট গুলি আৰু জেগাটো বেয়া মজা লাগিছে মজা তুমি কিবা এটা কৈ দিয়া বহুত ভাল লাগিছে দেখিবলৈ নাই হয় আকৌ বৰ ধুনীয়া অলপ আগত এফালেদি পাৰ হৈ আহোঁতে আচলতে এখন বৰ ধুনীয়া নদী পাৰ আছে চাইডে এতিয়াও আছে চাগে পাহাৰটোৰ কিনাৰত আগত যদি পাওঁ মই দেখাবলৈ চেষ্টা কৰিম বৰ ধুনীয়া ভিউটো নদীখনৰ পাৰত সৰু সৰু গাঁও আছে গাঁওবোৰতে বৰ ধুনীয়া ঘৰ এনেকুৱা ধৰণৰ ট্ৰেডিশ্যনেল ডিজাইনত গোটেই ঘৰবোৰ বনোৱা আছে এটা ভেলি টাইপ আছে পুৰা ইফালে বাঁহ গছখিনি এইটো চাইডে আৰু দূৰৈত পাহাৰটো ভাবকচোন এনেকুৱা এটা ভেলিত যদি আপোনাক থাকিবলৈ দিয়া হয় কিমান দিন থাকিব পাৰিব আপুনি অলপ যান্ত্ৰিকতাৰ পৰা দূৰত এখন গাঁৱত এনেকুৱা এটা পৰিৱেশত যদি থাকিব লগা হয় মই ধুনীয়াকৈ কটাব পাৰিম কিন্তু প্ৰিয় মানুহবোৰ লগত লাগিব বহুত দূৰত মানুহবোৰ যদি ৰাখি থৈ আহোঁ তেতিয়া দিগদাৰ ৱাও ধুনীয়া বৰ ধুনীয়া দলং এখন পাইছোঁ ফ্লেগবোৰে আৰু মনোমোহা কৰি তুলিছে দলংখন এইটো চব পাহাৰটো কিমান ওখ পাহাৰ বৰষুণটো আকৌ পেলাইছে কি হ'ব ঠিক নাই আৰু ব্ৰো স্পীড এণ্ড ছেফটি নেভাৰ মিটছ স্পীড এণ্ড ছেফটি ইয়া কিমানত গৈছে লাহে গৈছোঁ 56 এতিয়া নদীখন দেখাব পাৰিম নেকি আপোনাক নদীখনত কাৰেণ্ট বহুত আছে সোঁত এখন চাব দেখিছেনে নাই জানো ট্ৰাই কৰিছোঁ দেখাব সোঁত বহুত আছে আৰু শিল বহুত আছে সেইটো কাৰণে ৰাতিপুৱাৰ পৰা মই যে আপোনালোকক দেখাই আছিলোঁ আগৰ পৰা ডাম্পাৰবোৰ অহা যোৱা কৰি আছে এই নদীৰ পৰাই আচলতে শিলবোৰ তেওঁলোকে তুলি লৈ গৈ থাকে কিবা সৰু টাউন এখন পাইছোঁ আমি কোন জেগা জানো জেগাটোৰ নামটো কায়াং নে কি কায়াং তেনেকৈ কিবা নাম এটা হয় এই কুকুৰ চুকুৰবোৰ বৰ দিগদাৰো মাজতে আহি দিয়ে একো নাই আগবাঢ়ো কিমান ৰঙা মাটি চাওক
আমাৰ তাত এনেকুৱা মাটি পোৱা হ'লে মানুহবোৰে ঘৰ মুচিয়ে শেষ কৰি দিলে হয়। আমি মেচুকা যোৱা ৰাস্তাত এইটো ৰাস্তা পালোহি য'ত কাটিঙৰ কাম চলি আছে, পাহাৰ কাটিং, আৰু ৰাস্তা বনাই আছে ওপৰৰ ফালে। আচলতে মানুহে কৈ আছিলে যে এনেকৈ কাটিঙৰ কাম চলি আছে, এটা নিৰ্দিষ্ট টাইমত মানে কি হয় ৰাস্তাটো ব্লক কৰি দিয়ে। আজি বাৰু ব্লক কৰা নাই, আমি অকণমান দেৰি ইয়াতে ৰখিছোঁ। তেওঁলোক দুটা পিছফালে আছে, আহি আছে। সেইকেইটা ৱাটাৰ ক্ৰচিং এটা পাৰ কৰিলোঁ, সেইটো মই ক্লিপত অলৰেডি দিলোঁৱেই। আৰু এতিয়া আমি আগবাঢ়িম। এতিয়া ইমানখিনিলৈকে বাৰু ৰাস্তাটো এনেকুৱাই দেখিছোঁ, বোকা, বেলেগ একো নাই, কিন্তু শিলো আছে। এনেকুৱা গাঁত দেখিব আপোনালোকে, কিন্তু এইবোৰ ভয় কৰিবলগীয়া একো নাই, বৰ বেছি দও নহয়। তেওঁ যদি ছাইডত ৰাস্তা আছে ছাইডেদি যাব, ৱাটাৰ ক্ৰচিং বুলি মাজেদি ঘপকৈ ভৰাই নিদিবগৈ সেই বুলিয়ে। এনেই আগলৈ গৈ চাওঁ এতিয়া কেনেকুৱা পাওঁ ৰাস্তাটো। আৰু আন্ধাৰে হ'ব চাগে, বেছি দেৰি নাই, 2টা বাজিছে, 3টা-4টামান বজাত আন্ধাৰ হৈ যায় ইয়াত। তো আমি আগবাঢ়ি গৈ থাকোঁ তেতিয়াহ'লে। আৰু মই ট্ৰাই কৰিম আপোনালোকক এই ৰাস্তাটো কেনেকুৱা, বৰ্তমান কণ্ডিশ্যন কেনেকুৱা দেখাবলৈ আপোনালোকক যত্ন কৰিম। পাহাৰটো কাটি থকাৰ কাৰণে আচলতে এই বোকাবোৰ ৰাস্তাটোৰ মাজলৈ আহি গৈছে। সিমানে, বেলেগ একো প্ৰব্লেম নাই, কিন্তু বোকা যদি বেছি হয় প্ৰব্লেম অলপ হ'বও পাৰে। এতিয়ালৈকে বাৰু একো প্ৰব্লেম পোৱা নাই। আৰু বৰষুণটো দি আছে ন, বৰষুণটো দি থকাৰ কাৰণে ৰাস্তাটো অলপ বেছি বেয়া হৈ গৈছে। এতিয়া কিমান কিলোমিটাৰ এনেকুৱাকৈ যাব লাগিব সেইটোহে গম নাপাইছোঁ দেই। শ্লিপাৰী হয়, বহুত শ্লিপাৰী। ছাইডলৈ একদম দ খাৱৈ নিচিনা আছে, দ নদীও আছে চাগে এইফালে। বেছি ছাইডলৈ যাব নোৱাৰি, যিমান পাৰি এইটো ছাইডেদি যোৱাই ভাল। বা এইখিনি বোকা আছে। এইখন নদী, যথেষ্ট বোকা। বৰষুণৰ দিনত আহিবলৈ চিন্তা কৰিব লাগিব আকৌ দেই। আকৌ অলপ পানী পালোঁ, গাড়ী যাব চাগে, গুচি যাওঁ আৰু ৰৈ নাথাকোঁ। কৃষ্ণ। অফ-ৰডিং, ফুল অফ-ৰডিং মানে। অফ-ৰডিং ভাল পালে আহিব পাৰে বৰষুণৰ বতৰত। আমি বৰ বেছি ভাল নাপাওঁ, বৰ বেছি বেয়াও নাপাওঁ, ঠিক ঠাক আৰু। বেছি দূৰ নহবি। যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু গম পায় মোৰ চেনেলটো একচুৱেলি নতুন নহয়, কিন্তু দিন হ'ল চেনেলটো খোলা, আৰু বহুত দিনৰ আগতে 2-এটা ভিডিঅ' দিছিলোঁ, কিন্তু মাজতে দিয়া নাছিলোঁ, মাজতে বন্ধ কৰি দিয়া নিচিনাই হ'ল প্ৰায়। এতিয়া আকৌ দিয়া ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই, আৰু যদি ভিডিঅ'টো ভাল পায় নিশ্চয়কৈ লাইক এটা কৰি দিব। সিহঁতি পিছফালে আহি আছে। অলপ আগত ভাল ৰাস্তা পালোহিয়ে চাগে, এই মানুহকেইটা পূৰা আহিছেচোন। ভাল ৰাস্তা পাই গ'লোঁ। এইডোখৰতে কাটিং চলি আছে একচুৱেলি।
পুৰা বন্দুক লৈ লৈ গৈছে। এইডোখৰ পৰা অলপ ভাল আৰু ৰাস্তাটো। নাই ইমানো ভাল ৰাস্তা নহয়, ঠিকে আৰু বোকাটো অলপ কম সেইডোখৰতকৈ। ঠিকে আছে, মানুহটো আগৰ পৰা হাবিৰ মাজতে বাস কৰা ন। অৰুণাচলতো কি হয় আচলতে বেছিভাগ জেগাই গোটেই হাবিৰে ভৰা, তাৰ মাজতে মানুহ থাকে। আৰু এনেকুৱা এটা ভিতৰুৱা জেগাত এখন ইমান ডেভেলপ টাউন সৃষ্টি কৰাটো সহজ নহয়। মোৰ এইটো ৰাস্তাত আহি একদম শ্বিলঙলৈ যোৱা মনত পৰি গৈছে। শ্বিলঙত যি এছিয়াৰ ভিতৰত যিখন ক্লিন ভিলেজ আছে, মাউলিং লঙলৈ মই যেতিয়া গৈছিলোঁ, তেতিয়া আচলতে তাৰ ৰাস্তাবোৰ এনেকুৱা আছিলে, একদম লুংলুঙীয়া পথ, একদম ভিতৰুৱা ৰাস্তা এটা দি গৈ ইমান ধুনীয়া গাঁও এখনত মানে গৈ উপস্থিত হৈছিলোঁ, মানে মই বুজাব নোৱাৰোঁ। একদম অনুভৱ একে হৈছে। একেবাৰে নিজান ৰাস্তা। অথনিয়ে গাড়ী দুখন লগ পাইছিলোঁ, এতিয়ালৈকে বহুত দেৰি হৈ গ'ল, না কিবা গাড়ী লগ পাইছোঁ, না কিবা বাইক লগ পাইছোঁ। গতিকে আপোনালোকে যদি মেচুকালৈ আহিম বুলি ভাবে, ৰাতিপুৱাই ওলাই দিব। যদি আলুত আপোনালোকে ষ্টে কৰোঁ বুলি ভাবে, তাত এৰাতি ষ্টে কৰি আলুৰ পৰা একদম ৰাতিপুৱাই আপোনালোকে ওলাই দিব। তেতিয়া এনেকুৱা ৰাস্তাবোৰ অলপ দিনে পোহৰে পাৰ হ'ব পাৰিলে ভাল হয় আৰু ইমানেই মানে ইয়াত নিজান ৰাস্তাটো, কিবা বিপদ এটা হ'লেও ঘপককৈ মাতিবলৈও কোনো নাই। আমি বাৰু একেদিনাই আহিলোঁ। আপোনাৰ ৰাতিপুৱাই 5টামান বজাত কৌশিকহেঁতি আহি ডিব্ৰুগড় পাই গ'লহি। মই আগদিনাই আহিছিলোঁ ডিব্ৰুগড়লৈ, মোৰ বজাৰ কেইটামানো কৰিব আছিলে। আৰু ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱা 5টা বজাত ওলাই দি এতিয়া বাজিছে 2:19, কিন্তু আমি মেচুকা পোৱাগৈ নাই। কিন্তু ইমানখিনিলৈকে যে আহিলোঁ দিনে পোহৰে, কি ধুনীয়া। লাহে লাহে আন্ধাৰ হৈ আহিছে। আমি আহি এটুকুৰা জেগাত অলপ দেৰি ৰখিলোঁ। জেগাডোখৰ আপোনালোকক দেখুৱাই দিছোঁ। এইটো এটা ভেলী হয়, মেচুকাৰ নিচিনাই অলপ মিনি মেচুকা বুলি আপোনালোকে ক'ব পাৰে। কি ধুনীয়া, ডাৱৰে গোটেই পাহাৰটো আৱৰি ৰাখিছে। আৰু তলৰ পৰা ভাবক, তলৰে এনেকুৱা ঘৰ এটাত যদি আপুনি থাকে, কিমান মজা লাগিব। আকৌ এডভেঞ্চাৰ আৰম্ভ কৰোঁ নে কি কয়? গৈ থাকোঁ। আমি আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। বৰষুণ দি দিয়াৰ পিছৰে পৰা ৰাস্তাটো অত্যাধিক বোকা হৈ গৈছে, যথেষ্ট বেয়া ৰাস্তা। কিন্তু আমি গৈ আছোঁ, ইমান দূৰ আহিলোঁ যেতিয়া ঘূৰি যাবতো নোৱাৰি, আগবাঢ়ি গৈ আছোঁ। জোতা গোটেই পানী সোনকালে যাব লাগিব। দিনতে এনেকুৱা অৱস্থা, কুঁৱলী গোটেই, আৰু আন্ধাৰ হ'লে আৰু পৰিস্থিতি হয়তো বেয়াও হ'ব পাৰে। সোনকালে যাওঁ আমি কিমান পাৰোঁ। ফগ লাইটটো জ্বলাই দিওঁ। পুৰা ফগ, একো দেখিয়ে নাপায়, এনেকুৱা এক্সট্ৰিম ৰাস্তা। নিশ্চয় আগত গৈ আকৌ বেয়া ৰাস্তা পাম। মানে কি হৈছে, মাজে মাজে ৰাস্তাটো অলপ অলপকৈ বনাই থকা হৈছে। কোনোবাখিনিত বনোৱা আছে, কোনোবাখিনিত বনোৱা নাই, তেনেকুৱা।
বৰ বেয়া ৰাস্তা এটাত আহিছোঁ দেই। আৰু ৰাস্তা চাওক কেনেকুৱা ফগ, একোৱে দেখি নাপায়। ভাল যে ফগ লাইট কেইটা লগাই আনিলোঁ। একচুৱেলি ইমান বেয়া ৰাস্তা বুলি গম পোৱা নাছিলোঁ, আৰু এই ফগটোৰ কথা যে একদম ভবাই নাছিলোঁ এনেকুৱা ফগ পৰিব বুলি। ইয়াত গৈছিলোঁ এতিয়া। ইয়াত আপুনি অকণমান ভুল কৰি দিলে দিগদাৰ আছে। ধ্যান হাতী দুৰ্ঘটনা ঘাটি, একদম সাৱধানে লাহে লাহে গৈ থাকোঁ। ট্ৰাক চলিবই বাৰু, এইবোৰ ট্ৰাকতে পাৰিবানে? হ'ল বোকা বোকা চাবা। যোৱা। সেই বেয়া ৰাস্তাটোত আচলতে বহুতখিনি বোকা আছিলে। বোকাখিনিতে ঘপককৈ সিহঁতৰ বাইকখন লাগি গ'ল। তাৰ পিছত সেই ভিডিঅ'টো উঠিলে যদিও মোৰ কি হ'ল মানে মোবাইলটো ছুইচ অফ হৈ গ'ল আৰু ভিডিঅ' কৰিব পৰা নগ'ল তাত। তাৰ পৰা ওলাই অহাৰ পাছত অলপ ভাল ৰাস্তা পালোঁ, ফগটো অলপ কম হ'ল। এতিয়া বাৰু আন্ধাৰ হৈ আহিছে। এতিয়া ৰাস্তাটো এনেকুৱা আপোনালোকক দেখাই দিছোঁ। আৰু ভিউটো চাওক কি ধুনীয়া। ইমান কষ্ট কৰাৰ পাছত যেতিয়া এনেকুৱা এটা ভিউ পাওঁ চাবলৈ, আৰু একো নালাগে আৰু। ফাইনেলি আমি আহি পালোহি টাট্টু। ইয়াৰ পৰা আৰু মেচুকালৈ প্ৰায় কিমান কিলোমিটাৰ, 50 কিলোমিটাৰমান আছেগৈ। আজি আচলতে বহুত দেৰি হৈ গ'ল, সেইটো কাৰণে আমি ইয়াতে ৰৈ দিলোঁ। আৰু ৰাস্তাটো আপোনালোকে ভিডিঅ'খিনিত দেখিছেই, এক্সট্ৰিম মানে আজি অফ ৰোড হৈ গৈছে, বোকা। তেনেদৰে আহি আজি আমি তাতোতে ৰখিলোঁ। এইটো আমাৰ হোমষ্টেটো, চিম্পল হোমষ্টে এটা ল'লোঁ। আৰু যথেষ্ট ভাগৰো লাগিছে, প্ৰায় 400 কিলোমিটাৰ আমি আজি আহিলোঁ। আৰু এইফালে আমাৰ কুক লাগি আছে। কি বনাইছে? মেগী আৰু এখেত দাদা বহি আছে। মেগী খাব ৰখি আছোঁ। মেগী খাব ৰৈ আছে। খাম বুলি খোজকে বনাই আমাৰ বস্তুখিনি এইখিনি চব গোটেই মেলি দিয়া হ'ল আৰু ইয়াতে। আৰু বৰষুণে আমাৰ লগে নেৰা হ'ল। এনি টাইম বৰষুণকৈ গোটেই দিনটো গ'ল। এতিয়া চাওঁ কাইলৈ বতৰটো কেনেকুৱা কৰে। যদি অকণমান ভাল কৰে ধুনীয়া ধুনীয়া ভিডিঅ' কেইটামান নিশ্চয় বনাম, আৰু মেচুকাৰ অন্যান্য এপিছ'ডসমূহ আমি আগবঢ়াম। গতিকে ইমানতে আজি আমাৰ এই ভিডিঅ'ত সামৰণি মাৰিছোঁ। আকৌ লগ পাম অন্য এটা এপিছ'ড।